এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কালি অধিসূচনা জাৰি কৰাৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে ৰেলৱেজ আৰু বিমান বন্দৰৰ লেখীয়া চৰকাৰী সম্পত্তিসমূহৰ পৰা সকলোবোৰ অকৰ্তৃত্বশীল ৰাজনৈতিক পোষ্টাৰ শীঘ্ৰেই আঁতৰাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত চৰকাৰসমূহক নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতত গণতন্ত্ৰৰ প্ৰাচীন আৰু অখণ্ড সংস্কৃতি আছে। ৰিজাৰ্ভ বেংকে সকলো বেংকক চৰকাৰী লেনদেনৰ সৈতে জড়িত শাখাসমূহ ৩১ মাৰ্চ দেওবাৰে খোলা ৰখাৰ পৰামৰ্শ আগবঢ়াইছে আৰু ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কালি অধিসূচনা জাৰি কৰাৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই পৰ্যায়ত দেশৰ ১৭খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিক সামৰি লোৱা হ'ব। এই পৰ্যায়ৰ বাবে ১৯ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা ২৭ মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। ২৮ মাৰ্চত প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব ৩০ মাৰ্চ। অৱশ্যে বিহাৰৰ ক্ষেত্ৰত ২৮ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন ধাৰ্য কৰা হৈছে। ৰাজ্যখনত ৩০ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ বিপৰীতে মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন হ'ব ২ এপ্ৰিল। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ হ'বলগীয়া ছিক্কিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবেও অধিসূচনা জাৰি কৰা হৈছে। দুয়োখন ৰাজ্যতে ১৯ এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ২ জুনত ভোটগণনা কৰা হ'ব। নিৰ্বাচন আয়োগে ৰেলৱেজ আৰু বিমান বন্দৰৰ লেখীয়া চৰকাৰী সম্পত্তিসমূহৰ পৰা সকলোবোৰ অকৰ্তৃত্বশীল ৰাজনৈতিক পোষ্টাৰ শীঘ্ৰেই আঁতৰাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত চৰকাৰসমূহক নিৰ্দেশ দিছে। এখন পত্ৰযোগে আয়োগে কৈছে যে দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও বহুতো অকৰ্তৃত্বশীল ৰাজনৈতিক বিজ্ঞাপন আদি প্ৰদৰ্শিত হৈ থকা বুলি বিভিন্ন পক্ষৰ পৰা তেওঁলোকে অভিযোগ লাভ কৰিছে। সেয়েহে আয়োগে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ এনেধৰণৰ সকলোবোৰ বিজ্ঞাপন ততালিকে আঁতৰাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত চৰকাৰসমূহক নিৰ্দেশ দিছে। আয়োগে লগতে আজি সন্ধিয়া ৫ বজাৰ ভিতৰত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে। মহাৰাষ্ট্ৰ এনচিপিৰ মুৰব্বী সুনীল টাটকাৰে কৈছে যে শিৱসেনা আৰু বিজেপিৰ সৈতে আসনৰ ভাগ বটোৱাৰা বিষয়ক আলোচনা পৰৱৰ্তী দুদিনৰ ভিতৰত সম্পূৰ্ণ হ'ব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী টাটকাৰে কয় যে শনিবাৰৰ ভিতৰত ৪৮খন আসনৰ আটাইকেইখনৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হ'ব। তেওঁ কয় যে ৪৮খন লোকসভা আসনৰ ভিতৰত মহাযুতিয়ে কমেও ৪৫খন আসনত জয়লাভ কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে দলসমূহে কাম কৰি থকাৰ বাবেই আসন বুজাবুজিৰ আলোচনা দীঘলীয়া হৈছে। দলৰ নিৰ্বাচনী প্ৰতীক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শেহতীয়া সিদ্ধান্ত সন্দৰ্ভত শ্ৰী টাটকাৰে কয় যে অজিত পাৱাৰ নেতৃত্বাধীন এনচিপিৰ দলৰ মূল প্ৰতীক ঘড়ী ব্যৱহাৰ কৰিবলৈ আদালতে অনুমতি প্ৰদান কৰাৰ পাছত ভোটদাতাসকল আঁতৰি যাব বুলি শাৰদ পাৱাৰ নেতৃত্বাধীন দলে ভয় খাই আছে। আনহাতে শিৱসেনাৰ নেতা বিজয় শিৱতাৰেই বাৰামতী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৰা ঘোষণা সন্দৰ্ভত শ্ৰী টাটকাৰে কয় যে অজিত পাৱাৰ আৰু শিৱতাৰেৰ মাজত কোনো ব্যক্তিগত পাৰ্থক্য নাই। তেওঁ অৱশ্যে কয় যে মুখ্যমন্ত্ৰী একনাথ সিন্ধেই তেওঁৰ দলৰ সদস্যসকলৰ সৈতে আলোচনা কৰা উচিত যাতে মিত্ৰজোঁটত কোনো ধৰণৰ পাৰ্থক্য নাথাকে। নাগালেণ্ডত একমাত্ৰ লোকসভা আসনখনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া কালিৰে পৰা আৰম্ভ হৈছে। ৰাজ্যখনত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অহা ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। নাগালেণ্ড সংসদীয় সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া সুশীল কুমাৰে কৈছে যে কালি অধিসূচনা জাৰি কৰাৰ পিছত কোনো প্ৰাৰ্থী অথবা তেওঁৰ সমৰ্থকে ৰিটাৰ্ণিং বিষয়া বা সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ অহা ২৭ মাৰ্চৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। তেওঁ লগতে কয় যে ২৮ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ৩০ মাৰ্চ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৪ জুনত ভোটগণনা অনুষ্ঠিত হ'ব। বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শক্তি সন্দৰ্ভত মুম্বাইৰ এটা সমাৱেশত কৰা মন্তব্যক লৈ নিৰ্বাচন আয়োগৰ ওচৰত কালি অভিযোগ দাখিল কৰে। বিজেপিয়ে কৈছে যে ৰাহুল গান্ধীৰ আপত্তিজনক মন্তব্যই ধৰ্মীয় ভাৱনাত আঘাত হানিছে। শ্ৰীগান্ধীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিব নোৱাৰে সেয়া সুনিশ্চিত কৰিবলৈ দলটোৱে দাবী জনাইছে।
বিজেপিয়ে কংগ্ৰেছ নেতাগৰাকীক বিনা চৰ্তে ক্ষমা খোজাৰ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে। অভিযোগ দাখিল কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ জ্যেষ্ঠ নেতা হৰদীপ সিং পুৰীয়ে কয় যে ৰাহুল গান্ধীয়ে তেওঁৰ বক্তব্যৰ জৰিয়তে ভালেসংখ্যক লোকৰ ধৰ্মীয় ভাৱনাত আঘাত হানিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে গণতন্ত্ৰ ভাৰতত প্ৰাচীন আৰু অখণ্ড সংস্কৃতি আছে। দক্ষিণ কোৰিয়াৰ ছিউলত আয়োজিত গণতন্ত্ৰ শীৰ্ষ সন্মিলনত কালি সন্ধিয়া ভাৰ্চুৱেল ব্যৱস্থাৰে নিজৰ মন্তব্য প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে সৰ্বসন্মতি মুক্ত আৰু স্বতন্ত্ৰ আলোচনা ভাৰতৰ ইতিহাসৰ প্ৰতীক। তেওঁ কয় যে আজিৰে পৰা কিছু সপ্তাহৰ পিছত সমগ্ৰ বিশ্বই ভাৰতত গণতন্ত্ৰৰ সৰ্ববৃহৎ মহোৎসৱ প্ৰত্যক্ষ কৰিব পাৰিব। এইবাৰৰ নিৰ্বাচনত দেশৰ 100 কোটি জনসাধাৰণৰ ভোটদান আশা কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মানৱ ইতিহাসত এইটো হ'ব সৰ্ববৃহৎ নিৰ্বাচন প্ৰক্ৰিয়া। ভাৰতৰ জনসাধাৰণে গণতন্ত্ৰৰ প্ৰতি থকা তেওঁলোকৰ বিশ্বাসক পুনৰবাৰ প্ৰমাণ কৰিব বুলিও তেওঁ লগতে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে নতুন ভাৰতে সন্ত্ৰাসবাদ সহ্য নকৰে আৰু ইয়াৰ সৈতে জড়িত অপৰাধীক উপযুক্ত শিক্ষা প্ৰদান কৰে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত ৰাইজিং সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই একবিংশ শতিকাটোক ভাৰতৰ শতিকা হিচাপে গণ্য কৰে। তেওঁ কয় যে দেশৰ বৃহৎ ৰেটিং সংস্থাসমূহৰ লগতে অৰ্থনীতিবিদসকলেও বিকশিত ভাৰতৰ প্ৰতি বিশ্বাস ব্যক্ত কৰিছে আৰু বিগত 10টা বছৰত ভাৰতে কিদৰে বৃহৎ পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে তাক সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভূটান ভ্ৰমণসূচী প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হৈছে। বিদেশ মন্ত্ৰালয়ে কৈছে যে এই ভ্ৰমণসূচীৰ পৰৱৰ্তী দিন চূড়ান্ত কৰা সন্দৰ্ভত দুয়ো পক্ষৰ মাজত কূটনৈতিক আলোচনা চলি আছে। ৰিজাৰ্ভ বেংকে সকলো বেংকক চৰকাৰী লেনদেনৰ সৈতে জড়িত শাখাসমূহ 31 মাৰ্চ দেওবাৰে খোলা ৰখাৰ পৰামৰ্শ আগবঢ়াইছে। চৰকাৰী প্ৰাপ্তি আৰু ধনাদায়ৰ সৈতে জড়িত সকলো বেংকক 31 মাৰ্চত লেনদেন খোলা ৰখাৰ বাবে চৰকাৰে অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰামৰ্শ আগবঢ়োৱা হৈছে। ৰিজাৰ্ভ বেংকে 31 মাৰ্চৰ দিনটোত উপলব্ধ বেংকিং সেৱাৰ বিষয়ে প্ৰচাৰ কৰিবলৈও নিৰ্দেশ দিছে। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীৰ কালি ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা সন্ত্ৰাসবাদী সংগঠন আইচিছৰ ভাৰতত থকা মুৰব্বী হেৰিছ ফাৰুকী আৰু তেওঁৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰে। সীমান্ত পাৰ কৰিবলৈ চেষ্টা কৰা অৱস্থাত ধৰ্মশালা এলেকাৰ পৰা সন্ত্ৰাসবাদী ফাৰুকীৰ লগতে সহযোগী অনুৰাগ সিঙক গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীৰ কাৰ্যালয়লৈ অনা হয়। ভাৰতত আইচিছৰ কাৰ্যকলাপ বৃদ্ধি আৰু সন্ত্ৰাসবাদী সংগঠনত সদস্য ভৰ্তিৰ উদ্দেশ্যে এই সন্ত্ৰাসবাদী দুটাই কাম কৰি আছিল বুলি আৰক্ষী সূত্ৰই এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে অসম আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠন আইচিছৰ দুজন শীৰ্ষস্থানীয় নেতাই ধুবুৰীৰ সমীপত গোপনে কাৰ্যকলাপ চলাই থকা বুলি গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল। এই তথ্যৰ ভিত্তিতেই বিশেষ কাৰ্যবাহিনীৰ আৰক্ষী মহাপৰিদৰ্শক পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত দলটোৱে এই সন্ত্ৰাসবাদী দুটাক কৰায়ত্ব কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ কিৰণ জৰ্জে ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। জৰ্জে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত জাপানৰ কাকুমা ওবায়াছীক 21-18, 21-19 পোনপটীয়া গেমত পৰাস্ত কৰে। আন এগৰাকী ভাৰতীয় খেলুৱৈ প্ৰিয়াংশু ৰাজাৱাটেও হংকঙৰ লী চেওক ইউক 21-12, 21-15 গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণ আৰু আদায়া ৱৰিয়াথৰ যুটিটোৱে মালয়েছিয়াৰ ৰয় কিং য়াপ আৰু ৱলেৰী চিওক 21-18, 11-21, 21-19 গেমত পৰাজিত কৰি মিক্সড ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পূৰ্বৰ চেম্পিয়ন কিদাম্বি শ্ৰীকান্ত আৰু লক্ষ্য সেনেও পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। শ্ৰীকান্ত আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ জি জিয়ালিৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে লক্ষ্য সেন টাইৱানৰ চিয়া হচিন লিৰ সন্মুখীন হ'ব। ইপিনে পি ভি সিন্ধু আজি মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত জাপানৰ টকোমা মিয়াজাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে মহিলাৰ ডাবলছত ভাৰতৰ তনিষা ক্ৰাষ্টো আৰু অশ্বিনী পোনাপ্পাৰ যুটিটো জাপানৰ ৰুই হিৰোকামি আৰু ইউনা কাটোৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ আন এখন খেলত গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলিৰ যুটিটো সতীৰ্থ খেলুৱৈ প্ৰিয়া কোনজেংবাং আৰু শ্ৰুতি মিশ্ৰাৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কালি অধিসূচনা জাৰি কৰাৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে ৰেলৱেজ আৰু বিমান বন্দৰৰ লেখীয়া চৰকাৰী সম্পত্তিসমূহৰ পৰা সকলোবোৰ অকৰ্তৃত্বশীল ৰাজনৈতিক পোষ্টাৰ শীঘ্ৰেই আঁতৰাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত চৰকাৰসমূহক নিৰ্দেশ দিছে। আৰু ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।